আপুনি যদি এগৰাকী আত্মসহায়ক গোটৰ মহিলা তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। আপুনি অলপো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম যে 18 জানুৱাৰীৰ পৰা আত্মসহায়ক গোটসমূহলৈ প্ৰপত্ৰ দিব। অৰ্থাৎ 18 জানুৱাৰীৰ পৰা কোন ডিষ্ট্ৰিক্টত কেতিয়া প্ৰদান কৰিব, কেনেকৈ প্ৰদান কৰিব সেই সম্পৰ্কে মই জনাম আৰু আপোনালোকে প্ৰপত্ৰসমূহ ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব সেই সম্পৰ্কে জনাম। চৰকাৰে যিহেতু আপোনালোকক 10,000 টকাকৈ প্ৰদান কৰিব একোগৰাকী আত্মসহায়ক গোটৰ মহিলাক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে 39 লাখ মহিলাই প্ৰথম পৰ্যায়ত 10,000 টকাকৈ লাভ কৰিব। ইয়াৰ বাবে চৰকাৰৰ খৰচ হ'ব কিমানকৈ টকা? 40,000 কোটি টকা। তাৰপিছত আকৌ দ্বিতীয় পৰ্যায়ত আপোনালোকক বেংকৰ পৰা লোন হিচাপে প্ৰদান কৰিব 25,000 টকা পৰ্যন্ত। সেই 25,000 টকাটো প্ৰদান কৰাৰ পাছত আকৌ আপোনালোকক চৰকাৰে প্ৰদান কৰিব 12,500 টকা। এতিয়া কথাটো হ'ল, যিহেতু 18 জানুৱাৰীৰ পৰা আপোনালোকক প্ৰপত্ৰ প্ৰদান কৰিব, কোন ডিষ্ট্ৰিক্টত কেই তাৰিখে প্ৰদান কৰিব নিশ্চয় আপোনাৰ জানিবলৈ মন গৈ আছে। মই আপোনালোকক জনাই আছোঁ, আপুনি ভিডিঅ'টো কণ্টিনিউ কৰক। বন্ধু বান্ধৱীসকল, 18 জানুৱাৰীত প্ৰদান কৰিব তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ, শিৱসাগৰ। তাৰপিছত 19 জানুৱাৰীত প্ৰদান কৰিব মাজুলী, লখিমপুৰ, ধেমাজি, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ। তাৰপিছত 20 জানুৱাৰীত প্ৰদান কৰিব শোণিতপুৰ, দৰং, নগাঁও, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং, ডিমা হাছাও, গোলাঘাট, বিশ্বনাথ, হোজাই। তাৰপিছত 21 তাৰিখৰ দিনাখনি প্ৰপত্ৰ প্ৰদান কৰিব কামৰূপ মেট্ৰ', নলবাৰী, বৰপেটা, মৰিগাঁও, গোৱালপাৰা, বজালি। তাৰপিছত 22 তাৰিখৰ দিনাখনি প্ৰদান কৰিব ধুবুৰী, বঙাইগাঁও, দক্ষিণ সাতমৰা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, বাক্সা। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা প্ৰদান কৰিব আৰু এই প্ৰপত্ৰসমূহ আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব? আপোনালোকৰ পঞ্চায়তৰ পৰা সংগ্ৰহ কৰিব লাগিব। এতিয়া বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ যিকেইটা ডেট দিছে চৰকাৰে 18, 19, 20, 21, 22 এইকেইটা ডেটত যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত যিদিনাখনি প্ৰদান কৰে সেইদিনাখনি আপুনি ফৰ্মখন নলয়, পিছত হয়তো আপোনালোকে ফৰ্মখন লাভ কৰিবলৈ সক্ষম নহ'ব। এতিয়া কথা হ'ল যে হয়তো বহুতো বন্ধু বান্ধৱীয়ে অমৃত বৃক্ষ আন্দোলনত অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰিছিল, কিন্তু সেই অমৃত বৃক্ষ আন্দোলনৰ গছপুলিটো আপোনালোকৰ জীয়াই আছেনে নাই এবাৰ চেক কৰি ৰাখক বা আপুনি চাওক। যদি আপোনালোকৰ গছপুলিটো জীয়াই আছে নিশ্চয় আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব টকা। যদি আপোনালোকৰ গছপুলিটো জীয়াই থকা নাই, মৰিলে, হয়তো আপোনালোকে লাভ নকৰিব। এতিয়া কথাটো হ'ল, মই কৈ দিছোঁ, যিহেতু আপোনালোকক পঞ্চায়তৰ পৰা ফৰ্মখিনি দিব, ফৰ্মখিনি দিয়াৰ পাছত আকৌ হয়তো আপোনালোকক যিখিনি আপোনালোকৰ নিজৰ জীৱিকা বাইদেউ আছে সেই বাইদেউসকলে আকৌ আপোনাৰ পৰা ফৰ্মখন সংগ্ৰহ কৰিবলৈ আহিব। যেতিয়া ফৰ্মখন সংগ্ৰহ কৰিবলৈ আহিব, আহোঁতেনে তেতিয়া আপোনালোকৰ অৰ্থাৎ অমৃত বৃক্ষ আন্দোলনৰ দিনাখনি যেতিয়া পুলিটো ৰোপণ কৰিছিলে সেই পুলিটো ৰোপণ কৰা জীয়াই আছেনে নাই চাব। যদি আপোনালোকৰ জীয়াই থকা নাই তেন্তে আপোনালোকে 10,000 টকা লাভ কৰিবলৈ সক্ষম নহ'ব। কি কৰিব? যদি আপোনালোকৰ পুলিটো জীয়াই থকা নাই, তেনেকুৱা এটা পুলি কিনি আনি, যিটো পুলি ৰুইছিলে আপুনি কিনি আনি আকৌ সেই স্থানতে এটা সুন্দৰ জেগাত ৰোপণ কৰক, তেতিয়া আকৌ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব টকাখিনি, অৰ্থাৎ 10,000 টকাৰ ফৰ্ম বা প্ৰপত্ৰৰ। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰে বহুখিনি গাইডলাইন আপোনালোকৰ সন্মুখত বান্ধি দিছে। সেই গাইডলাইনসমূহৰ বিষয়ে মই আপোনালোকক স্পষ্টকৈ জনাইছিলোঁ যদিও আকৌ এই ভিডিঅ'টোত আপোনালোকক কৈ আছোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক।
বন্ধু বান্ধৱীসকল সন্তানৰ ক্ষেত্ৰত সীমাবদ্ধতা বান্ধি দিছে চৰকাৰে যেনে ধৰক OBC সাধাৰণ শ্ৰেণীৰ লোকসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব যদি 3টাতকৈ অধিক সন্তান থাকে তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ব অসম চৰকাৰৰ যি 10,000 টকা আৰু যিসকল ST ST চাহ জনগোষ্ঠী মট্ৰক মৰাণ সেই সকলৰ 4টা সন্তানৰ সীমা সংখ্যা দিছে তেওঁলোকৰ যদি 4টা সন্তান আছে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব যদি 4টাতকৈ বেছি আছে তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ব বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে আৰু সেই ব্যক্তিসকলৰ বা সেই মহিলাসকলৰ যদি যিকোনো সন্তান ধৰক ল'ৰাই হওক ছোৱালীয়ে হওক যদি তেওঁলোকৰ স্কুলত দিয়া আছে তেতিয়াহে তেওঁলোকে 10,000 টকাটো লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই 10,000 টকাটো লাভ কৰাৰ আগতে আপুনি কি কৰিব লাগিব এটা বিজনেছ প্লেন থাকিব লাগিব হয়তো আপোনালোকৰ ক্ষুদ্ৰ ব্যৱসায় থাকিব লাগিব যেনে ধৰক হাঁহ কুকুৰাৰ ফাৰ্ম বিভিন্ন ধৰণৰ কাপোৰ বা কাপোৰৰ দোকানেই হওক বিভিন্ন ধৰণৰ ব্যৱসায় বিভিন্ন ধৰণৰ নাৰ্চাৰীয়ে হওক তেনেকুৱা ধৰণৰ কিবা নহয় কিবা এটা ক্ষুদ্ৰ ব্যৱসায় আপোনালোকৰ থাকিব লাগিব বা বিজনেছ প্লেন থাকিব লাগিব তেতিয়াহে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰত 10,000 টকা বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিলে যে কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা প্ৰদান কৰিব অসম চৰকাৰৰ যি 18 জানুৱাৰীৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব মহিলাসকলে প্ৰপত্ৰ সেই মহিলাসকলে 18 জানুৱাৰীৰ পৰা প্ৰপত্ৰ লাভ কৰাৰ পাছত এমাহৰ ভিতৰতে আকৌ পুনৰ সেই 10,000 টকাটো তেওঁলোকৰ একাউণ্টত সোমাবলৈ সক্ষম হ'ব এতিয়া আপোনালোকৰ যদি বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড লিংক থকা নাই যদি আপুনি লাভ কৰিবলৈ সক্ষম নহ'ব মই আগতেও কৈ আছোঁ আপোনালোকৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডটো লিংক কৰক তেতিয়াহে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব বন্ধু বান্ধৱীসকল আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু মোৰ ভিডিঅ'সমূহৰ জৰিয়তে উপকৃত হৈছে নাই এবাৰ প্লিজ কমেণ্ট কৰিব তেতিয়াহে মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম আকৌ কৈছোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই লাভ কৰিব যদি আপোনাৰ বন্ধু বান্ধৱী আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক তেতিয়া তেওঁ উপকৃত হ'ব আৰু তেওঁ আন 10জনক উপকৃত হ'বলৈ বা উপকৃত কৰিবলৈ সক্ষম হ'ব নিশ্চয় গম পালে আপোনাৰ ডিষ্ট্ৰিক্টত কেতিয়া প্ৰপত্ৰ বিতৰণ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ